So, hello everyone, welcome all of you to the series Zarnam LTR. LTR means last time revision. এই লাষ্ট টাইম ৰিভিজন ছিৰিজত আমি কৰি আছিলোঁ ওৱান শ্বট সকলো চেপ্টাৰৰে আমি কৰিম স্পেচিফিকেলি ছায়েন্সৰ বৰ্তমান সময় যিহেতু বহুতেই কম গতিকে প্ৰত্যেকটো চেপ্টাৰৰে পৰা আমি যিসমূহ ইম্পৰ্টেণ্ট আমাৰ পইণ্ট আছে যিসমূহ ইম্পৰ্টেণ্ট কনচেপ্ট আছে সেইবোৰ আমি কুইক ৰিভিজন আমি কৰিম গতিকে ইয়াৰ যিটো আগৰ পাৰ্ট আছিল পাৰ্ট 1ত আমি কৰিছিলোঁ যে হেৰিডিটি এণ্ড ইভলিউশ্যন বংশগতি আৰু ক্ৰমবিকাশৰ বংশগতি পাৰ্টটো হেৰিডিটি পাৰ্টটো আমি কৰিছিলোঁ এতিয়া আমি কৰিম ইভলিউশ্যন অৰ্থাৎ ক্ৰমবিকাশ পাৰ্টটো এতিয়া ক্ৰমবিকাশ মানে কি ফাৰ্ষ্ট ক্ৰমবিকাশ মানে কি জানিব লাগিব যেতিয়া আমি কওঁ ক্ৰমবিকাশ হোৱাট ইজ ইভলিউশ্যন যাক আমি বিৱৰ্তন বুলি কওঁ যে বিৱৰ্তন কি ইভলিউশ্যন ইজ দ্য গ্ৰেজুৱেল চেঞ্জ ইন অৰ্গেনিজমছ অভাৰ এ লাৰ্জ পিৰিয়ড অফ টাইম অৰ্থাৎ দীঘলীয়া সময়ত জীৱৰ গঠন আৰু বৈশিষ্ট্যত হোৱা পৰিৱৰ্তনকে বিৱৰ্তন বুলি কোৱা হয় এটা স্পিচিছ এতিয়া ছাপ'জ মানুহৰ কথাই কওঁ আমি কোৱা হয় যে মানুহবোৰ আগতে বান্দৰ আছিল কিন্তু তেনেকুৱা হয় জানো বান্দৰ থাকিলে আমাৰ বান্দৰ লেজ থাকে বা বান্দৰৰ গাত বহুত নোম থাকে বা দেখাত অলপ মানুহতকৈ বেলেগ নহয় জানো কিন্তু এইটো কথা সম্পূৰ্ণ সত্য নহয় মানে মানুহৰ যি পূৰ্বপুৰুষ আছিল সেয়া আছিল বান্দৰ অৰ্থাৎ বান্দৰৰ আৰু মানুহৰ পূৰ্বপুৰুষ একেই আছিল বুলি ক'ব পাৰি আৰু যিদৰে মানে আমাৰ ইভলিউশ্যন হ'ল এটা ষ্টেপ বাই ষ্টেপ প্ৰচেছ হয় তো ইভলিউশ্যনৰ ফলত বান্দৰৰ পৰা লাহে লাহে ক্ৰমান্বয়ে ইভলভ হৈ আমি শেষত আজিৰ ষ্টেজটো আমি পাইছোঁ তোমালোকে ডিটেইলত ক্লাছ 11-12 তোমালোকে ভালদৰে পঢ়িব পাৰিবা যদি কোনোবাই ছায়েন্স পঢ়া ইভলিউশ্যন বুলি এটা চেপ্টাৰে আছে তাতে 12ত আছে ইভলিউশ্যন এটা চেপ্টাৰ তাত সম্পূৰ্ণ বিতংকৈ তোমালোকে পঢ়িব পাৰিবা এতিয়া ইভলিউশ্যনটো এনেকুৱা বস্তু যে এইটো ষ্টেপ বাই ষ্টেপ হোৱা বস্তু প্ৰথমে বান্দৰৰ যিবোৰ মানে বান্দৰ আছিল বান্দৰৰ পৰা লাহে লাহে বান্দৰ চিম্পাঞ্জী দেন বন মানুহ এনেকৈ মানে বস্তুবোৰ ইভল্ভ হৈ মানে আমি আজি যিটো আমাৰ বৰ্তমান সময়ৰ আমি যি মানুহ সেই মানুহটো হৈছে এতিয়া এইটো যিটো ইভলিউশ্যন বুলি কওঁতে ইভলিউশ্যন আমি কেনেকৈ ক'ম যে ইভলিউশ্যনৰ প্ৰমাণ কি আছে যে ইভলিউশ্যন যে হৈছিল তাক আমি কেনেদৰে মানে কি প্ৰমাণ আছে কি তথ্যৰ ভিত্তিত আমি ক'ব পাৰোঁ যে ইভলিউশ্যন হৈছিল এতিয়া ইভলিউশ্যনৰ যিবোৰ বিৱৰ্তনৰ প্ৰমাণসমূহ সেইবোৰ হৈছে এভিডেঞ্চেছ অফ ইভলিউশ্যন মানে বিৱৰ্তনৰ প্ৰমাণসমূহ homologous organs যাক আমি সমসংস্থ অংগ বুলি কওঁ অসমীয়াত ইয়াৰ যি বৈশিষ্ট্য হৈছে যে চেম বেছিক ষ্ট্ৰাকচাৰ অৰ্থাৎ গঠন একেই কিন্তু ডিফাৰেণ্ট ফাংচন মানে কাৰ্য বেলেগ কিন্তু কমন এনচেষ্ট্ৰি মানে কি আমি একে মানে পূৰ্বপুৰুষটো এনচেষ্ট্ৰি আমি একে দেখা পাওঁ এতিয়া চোৱা এক্সাম্পল আছে 4 limbs অফ হিউমেন এণ্ড বাৰ্ডছ এতিয়া মানুহ আৰু চৰাইৰ অগ্ৰ অংশ এতিয়া চোৱা মানুহ আৰু চৰাইৰ অগ্ৰ অংশ কি হয় আমাৰ গঠন একেই হয় অৰ্থাৎ মানুহৰ যিটো অগ্ৰ অংশ তুমি যদি চৰাই এটাক লক্ষ্য কৰা আৰু মানুহ এটাক লক্ষ্য কৰা যিটো 4 limbs আছে তাৰ অগ্ৰ অংশ যিটো আছে সেইটো দেখাত প্ৰায় একেই গঠন একেই কিন্তু কাৰ্য বেলেগ বেলেগ কি আমাৰ হাত ছাপ'জ আমি হাতৰ কথা ক'ব পাৰোঁ মানুহে হাতেৰে বেলেগ কাম কৰিব পাৰে মানুহে কি কৰিব পাৰে ছাপ'জ তুমি হাতেৰে কিবা এটা বস্তু তুমি হাতেৰে তুলি লৈছা তুমি কিবা খাব লাগিলে হাতেৰে খোৱা কিন্তু চৰাই জানো পাৰে চৰাই অগ্ৰ অংশৰে চৰাই খাব পাৰে জানো নোৱাৰে চৰাই কি কৰে অগ্ৰ অংশৰ সহায়ত উৰিব পাৰে গতিকে ষ্ট্ৰাকচাৰ একে কিন্তু ফাংচন বা কাৰ্য বেলেগ গতিকে এইটো হৈছে সমসংস্থ অংগ এতিয়া এক্সাম্পলত আমি এইটো দিব পাৰোঁ লগতে ষ্ট্ৰং এভিডেঞ্চ অফ ইভলিউশ্যনৰ এটা ষ্ট্ৰং এভিডেঞ্চ দিয়ে অৰ্থাৎ প্ৰমাণ দিয়ে যে ইভলিউশ্যনটো মানে প্ৰমাণ মানে কি সমসংস্থ অংগৰ দ্বাৰা আমি ইভলিউশ্যনৰ মানে আমি প্ৰমাণ দিব পাৰোঁ এতিয়া নেক্সট আহিছোঁ এনালগাছ অৰ্গেন যাক আমি কওঁ সমবৃত্তীয় অংগ এই সমবৃত্তীয় অংগ বুলি কওঁতে এতিয়া সমবৃত্তীয় মানে কি কামটো একেই অৰ্থাৎ আমাৰ ফাংচনটো একেই কিন্তু গঠনটো বেলেগ এতিয়া এক্সাম্পল চোৱা উইংছ অফ বাৰ্ডছ এণ্ড ইনছেক্ট চৰাই আৰু পৰুৱাৰ পাখি এতিয়া চৰাই আৰু পৰুৱাৰ পাখি কি হয় মানে একেই হয় কামটো কিন্তু মানে যিটো ষ্ট্ৰাকচাৰটো বেলেগ হয় চৰাই পাখি যেনেকুৱা দেখিব পৰুৱাৰ পাখি তেনেকুৱা নহয় কিন্তু কামটো কি হয় উৰাই হ'ব অভিয়াছলি গতিকে সেইটোৱে মেইন ডিফাৰেঞ্চ কিন্তু এক্সাম্পল সেইটোৱে মেইন উইংছ অফ বাৰ্ডছ এণ্ড ইনছেক্ট মানে চৰাই আৰু পৰুৱাৰ পাখি য'ত
আমাৰ ষ্ট্ৰাকচাৰ বেলেগ কিন্তু কাম একে। এতিয়া ই কিন্তু বিৱৰ্তনৰ প্ৰমাণ নিদিয়ে, গতিকে এইটো এটা ইম্পৰ্টেণ্ট কথা। এতিয়া আমি চাওঁ আহা, এইটো এটা 3 মাৰ্কছৰ কুৱেশ্যন ইয়াত ধুনীয়া আহি যায় যে ডিফাৰেঞ্চো দিব পাৰে, homologous versus analogous, মানে সমসংস্থ বা সমসংস্থ আৰু সমবৃত্তীয়ৰ মানে ডিফাৰেঞ্চ কোৱা, পাৰ্থক্য কোৱা। তেতিয়া আমি কি লিখিম, homologousত ছেম ষ্ট্ৰাকচাৰ গঠন একে, কিন্তু সমবৃত্তীয় বা এনালগাছত গঠন বেলেগ, ইফালে কাৰ্য বেলেগ কিন্তু ইফালে কাৰ্য একে। ইয়াতে বিৱৰ্তনৰ প্ৰমাণ দিয়ে, ইয়াত প্ৰমাণ নহয়। গতিকে এই তিনিটা চাই লোৱা, এই তিনিটা মেইন ডিফাৰেঞ্চ। চ' এই ডিফাৰেঞ্চ কেইটা লিখিলে 3 মাৰ্কছ পাক্কা আছে, এইটো পাই যাবা। তো নেক্সট আছে ফচিলছ। ফচিলছ মানে কি, জীৱাশ্ম। ফচিলছ কি, ফচিলছ আমি জানো, জীৱাশ্ম মানে কি, জীৱাশ্ম মানে হৈছে এটা শেষ, মানে এটা অৱশেষ, এটা ৰৈ যোৱা এটা বস্তু যিটো আমি বহু বছৰ ধৰি সংকোচনৰ ফলত বা বিভিন্ন ধৰণৰ প্ৰাকৃতিক ক্ৰিয়াকলাপৰ পৰা আমি আহৰণ কৰা, যিটো আমি জানো জীৱাশ্ম ইন্ধন। আমি আগত এটা চেপ্টাৰ আছে, তাত আমি পঢ়িম বা পঢ়িছোঁ, শক্তিৰ উৎসসমূহত আমি জীৱাশ্ম ইন্ধনৰ কথা আমি পাওঁ। এই জীৱাশ্মটো হয় কি, ইয়াতে চোৱা, প্ৰিজাৰ্ভছ ৰিমেইনছ অফ এনচিয়েণ্ট অৰ্গেনিজম, অৰ্থাৎ প্ৰাচীন জীৱৰ অৱশেষ, তাক আমি ফচিলছ বুলি কওঁ বা জীৱাশ্ম বুলি কওঁ। ই বিৱৰ্তনৰ প্ৰমাণ দিয়ে। বিৱৰ্তনৰ প্ৰমাণ কেনেকৈ দিয়ে, এই যিবোৰ ফচিলছ আছে, যিবোৰ জীৱাশ্ম আছে, এইবোৰৰ অধ্যয়ন কৰি আমি গম পাব পাৰোঁ যে সেই সময়ত কেনেকুৱা ধৰণৰ প্ৰাণী বাস কৰিছিল বা কেনেকুৱা ধৰণৰ মানে সেই সময়ত জীৱকুলৰ মানে কেনেকুৱা ধৰণৰ বাতাৱৰণত আছিল, বা সেই আটাইবোৰ আমি তথ্য আমি যেতিয়া ফচিলছ বা জীৱাশ্ম অধ্যয়ন কৰোঁ তেতিয়া আমি পাব পাৰোঁ। আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ কামটো তোমালোকে জানাই, আৰ্কিঅ'লজি তোমালোকে শুনিছা, আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰো এই যিবোৰ আমি ষ্টাডি কৰা হয় এইবোৰ তাত আমি পাওঁ। এতিয়া চোৱা, ইয়াত এটা আছে এক্সাম লাইন। এক্সাম লাইন, ফচিলছ হেল্প আছ টু আণ্ডাৰষ্টেণ্ড দ্য ইভলিউশ্যনেৰী হিষ্ট্ৰী অফ অৰ্গেনিজম, অৰ্থাৎ জীৱাশ্মই জীৱৰ বিৱৰ্তনৰ ইতিহাস জনায়। যিটো মই অলৰেডি ক'লোঁ যে আমি যেতিয়া জীৱাশ্ম এটা আমি সন্ধান কৰিম, জীৱাশ্ম এটা সন্ধানৰ লগে লগে আমি সেই জীৱাশ্মটোৰ অধ্যয়ন কৰি আমি ইয়াৰ যি আমাৰ বিৱৰ্তন বা ইভলিউশ্যনৰ বিষয়ে আমি তাক অধ্যয়ন কৰিব পাৰোঁ। গতিকে দিছ ইজ এ ইম্পৰ্টেণ্ট লাইন, এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট, যে ফচিল হেল্পছ আছ টু আণ্ডাৰষ্টেণ্ড দ্য ইভলিউশ্যনেৰী হিষ্ট্ৰী অফ অৰ্গেনিজম, অৰ্থাৎ জীৱাশ্মই জীৱৰ বিৱৰ্তনৰ ইতিহাস জনায়। এইটো মনত ৰাখিবা তোমালোকে। নেক্সট আহিছোঁ আমি এট দি লাষ্ট, হিউমেন ইভলিউশ্যন। এতিয়া হিউমেন ইভলিউশ্যন, যাক আমি মানৱ বিৱৰ্তন বুলি ক'ব পাৰোঁ, অসমীয়াত মানৱ বিৱৰ্তন। হিউমেন ইভলিউশ্যন কেনেকৈ হৈছিল, হিউমেনছ ডিড নট ইভল্ভ ডাইৰেক্টলি ফ্ৰম মাংকিজ। যেনেকৈ মই একদম ফাৰ্ষ্টত যেতিয়া এটা এক্সাম্পল দিছিলোঁ তেতিয়া ক'লোঁ যে মানৱ বিৱৰ্তন পোনপটীয়াকৈ বান্দৰৰ পৰা হোৱা নাছিল, মানুহ আৰু বান্দৰৰ পূৰ্বপুৰুষ একে আছিল। হিউমেনছ এণ্ড মাংকিজ হেভ এ কমন এনচেষ্টৰ্ছ, মানে কি পূৰ্বপুৰুষ একে আছিল, কিন্তু আমি ডাইৰেক্ট বান্দৰ বুলি আমি ক'ব নোৱাৰোঁ। আমি ডাইৰেক্ট জানো বান্দৰ, আমিতো বান্দৰ নহয়। গতিকে আমি কেনেকৈ সেই এটা প্ৰচেছৰ মাজেৰে আমি যেতিয়া আহি যেতিয়া আমি ইভলিউশ্যনৰ মাজেৰে আমি এটা সময়ত আমাৰ এই যিটো বৰ্তমান আমাৰ যিটো পৰ্যায়, সেইটো পৰ্যায় পাইছোঁ। গতিকে যেনেকৈ এতিয়া চোৱা, বান্দৰবোৰৰ আগতে কি আছিল, লেজ আছিল, মানে এতিয়াও আছে, মানে কি বান্দৰবোৰৰ লেজ আছিল। যেতিয়া এটা সময় এনেকুৱা হ'ল যে বান্দৰবোৰৰ লেজৰ যেতিয়া কাম নোহোৱা হ'ল, তেতিয়া সেই লেজডাল সৰি গ'ল। আগতে হাতবিলাক তোমালোকে দেখিলে, যিটো আমাৰ যদি তোমালোকে ভালদৰে চোৱা, গুগলত চাৰ্চ কৰি চোৱা বা তেনেকৈ হিউমেন ইভলিউশ্যনৰ বিষয়ে, তেতিয়া তোমালোকে তাত পাবা বহুত এনেকুৱা তথ্য, যে এটা মানে পিকচাৰ পাবা য'ত বান্দৰৰ পৰা লাহে লাহে গ্ৰেজুৱেলি মানুহৰ উৎপত্তি হৈছে। তো তাত তোমালোকে পূৰা একদম পোনপটীয়াকৈ পাবা দেখা যে প্ৰথম বান্দৰ আছিল, বান্দৰৰ পৰা অলপ গ্ৰেজুৱেলি মানে চাইজটো ডাঙৰ হ'ল, বা আমাৰ যি লেজ নোহোৱা হ'ল, তাৰ পৰা হাতকেইখন আগত বান্দৰৰ তলমুৱাকৈ বেছি আছিল, মানুহৰ অলপ চুটি হ'ল, লম্বা হাত আছিল আগতে। চ' তেনেকুৱা বস্তুটো এনেকৈ গ্ৰেজুৱেলি বস্তুটো ষ্টেপ বাই ষ্টেপ ইভল্ভ হোৱাৰ পিছত আমি আজিৰ পৰ্যায়টো পাইছোঁ। গতিকে মেইনলি এইখিনিয়ে হৈছে আজি ইভলিউশ্যনত যিখিনি মেইন এইখিনিয়ে আছিল। আৰু ইয়াৰ নেক্সট যিটো আমাৰ চেপ্টাৰ হ'ব, এই নেক্সট চেপ্টাৰটোলৈ অতি সোনকালে আহি আছোঁ। গতিকে সকলোৱে চাই থাকা।